कि आपनी जो लाइसेंस दिसे ताते केनेकुवा वेरिफिकेशन करे किमान दिने मुरे मुरे गई पेले आपनी इन्स्पेक्शन करे हेबिलाक आमी उलाले हेतु डायरेक्ट डिस्ट्रिब्यूटৰৰ পৰা আমি 4জন আপোনাৰ গোডাউনৰ নাম পাইছিলোঁ। 4জনৰ নাম পোৱাৰ পিছত 4জনটা গোডাউন আছে গুৱাহাটীত ৰাখিছে। নাম পোৱাৰ পিছত CID টিম 4টা ঠাইত ৰেড কৰিব গৈছে, সব মানুহ বন্ধ কৰি পলাই। এইটো কাৰণে আমাৰ সন্দেহ হয় কি তাতে ইলিগেল কাৰোবাৰ হৈ আছে। গুৱাহাটীত 4টা ঠাইত আছে। এইটো আমি গোটেই এতিয়া নাকওঁ, নয়তো আমাৰ তদন্ত কৰিবৰ কাৰণে বাধা হ'ব। ডাঙৰ ষ্ট'ৰ আছে, ইয়াতে লাইচেন্স হোল্ডাৰ আছে কি প্ৰপাৰ ৰেকৰ্ড আছে কি এইটো গৈ পেলাই, লেকিন 3 দিনৰ পৰা মানুহটো বন্ধ কৰি তালা মাৰি পলাই আছে। আমি তাতে পুলিচৰ ৰখা ব্যৱস্থা কৰিছোঁ কি আহিলে খুলি পেলাই আমি চেক কৰিম কি তাতে কি কি আছে। গোডাউন এইটো গোডাউনৰ পৰা সি আমাৰ সন্দেহ আছে কি সি বস্তুটো লৈ সি 4টা নাম দিছে। ফ্ৰেণ্ডছ ফ্ৰম ইণ্ডিয়া আমার লগত আছে ভিজিলেন্স এন্ড এন্টি করপশনের IG শ্রী অনুরাগ তনখা, IGP CID সুরেন্দ্র কুমার, DIG CID মিস্টার শর্মা। এইটো মো অনুরাগ তনখা, এইটো জয়েন্ট অপারেশন আছিল CID ভিজিলেন্স, তো অনুরাগ তনখাক মো আহ্বান কৰিব কাৰণে। Good evening to all of you. যোৱা শনিবাৰে আমি CID লগত এটা জইণ্ট অপাৰেশ্যন কৰিলোঁ। আমি এটা খবৰ পাইছিলোঁ যে ডবকা এলেকাত এজন বেপাৰীয়ে কিছুমান তেওঁৰ এটা গোডাউনত ইলিগেলভাৱে কিছুমান ড্ৰাগছ সংগ্ৰহ কৰি ৰাখিছে। যিটো নিয়ম অনুসৰি নহয়। All the drugs are supposed to be stored as per the rules and regulations of the Drugs Act. আৰু আমাৰ খবৰ মতে এইবিলাক ড্ৰাগছ are meant for the use by the younger generation in the society for the purpose as a psychotropic substance. So hetu khabar pam khedi ami saruk janalu jehetu CID is the rightful agency for capture of such substances. Hetu saror amar CID eta team tar upor agbadi goi etu seizure korise. ইয়াত মই ক'ব খোজোঁ যে গভৰ্ণমেণ্টৰ পলিচি আছে যে যিসকলে আমাক এই বিষয়ে সোর্স ইনফরমেশন দিয়ে তেওঁলোকৰ কাৰণে ভাল এটা ৰিৱাৰ্ড স্কিম আছে। তো আমাৰ যিসকল সোর্স আছে আমি তেওঁলোকক সদায় মোটিভেট কৰি ৰাখোঁ যে এনেকুৱা ইলিগাল কনসাইনমেণ্ট কৰবাত যদি গম পায় তেওঁলোকে আমাক টাইমত অৱগত কৰে আৰু দে আৰ অলসো মোটিভেটেড টু গিভ দিছ ইনফরমেশন ইন ভিউ অফ দ্য গুড ৰিৱাৰ্ড পলিচি অফ দ্য গভৰ্ণমেণ্ট। ইয়াতে ক'বলগীয়া মই এটা উল্লেখ কৰিব পাৰোঁ যে যোৱা বছৰ আমি ভিজিলেন্স এণ্টি কৰপশ্যন এজন ড্ৰাগ ইনস্পেক্টৰক এৰেষ্ট কৰিছিলোঁ, লগতে এজন জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ পৰ্যন্ত চিনিয়ৰ বিষয়াই আমি প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট কেছত এৰেষ্ট কৰিবলৈ সক্ষম হৈছিলোঁ ফৰ দেয়াৰ ইলিগেল এক্টছ। চ' আমাৰ গুহাৰি থাকিলে যে ৰাইজৰ পৰা গুহাৰি থাকিলে যে তেওঁলোকে যদি তেওঁৰ নিজৰ এলেকাত যদি কিবা সাবস্ট্যান্ডার্ড ড্রাগস বা যদি ইলিগাল ড্রাগস স্টোরেজৰ বিষয়ে কিবা কথা গম পায় তেতিয়া CID বা ভিজিলেন্স এণ্টি কৰাপশ্যন বা আসাম পুলিচ হেডকোৱাৰ্টাৰ আমাৰ যিসকল ল এনফৰ্চমেণ্ট এজেঞ্চি আছে তেওঁলোকে অৱগত কৰিলে আমি তাৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ মানে তৎপৰ হ'ম। মই ইমানখিনি এইটো চাৰে মানে CID পৰা চাৰে দেখা হয়ে আছে সিনে দেখি খোলা আছে Oh,
বেকাৰ হৈ আছিলোঁ চিনিয়ৰ কি হ'ব খোলা আছে